বিজেপি প্ৰাৰ্থীৰ বাবে এআইডিএফ নেতাই বিচাৰিছে দুৱা খোদ বিজেপি নেতাই ফাদিল কৰিলে এআইডিএফ বিজেপিৰ গোপন মিত্ৰতা এআইডিএফ বিজেপিৰ গোপন মিত্ৰতাৰ বাবে দল ত্যাগ বৰাকৰ প্ৰভাৱশালী বিজেপি নেতাৰ এটাই আনটো দলৰ হৈ প্ৰচাৰ চলোৱাৰ চাঞ্চল্যকৰ অভিযোগ বিজেপি আৰু এআইডিএফৰ মাজত আছে নেকি গোপন মিতিৰালি দীৰ্ঘদিনে বিজেপি আৰু এআইডিএফৰ মাজত গোপন মিত্ৰতাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী দল কংগ্ৰেছে এবাৰ এআইডিএফ আৰু বিজেপিৰ গোপন মিত্ৰতা ফাদিল কৰিলে খোদ বিজেপি নেতাই খুনাই সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ অভিযোগ বিজেপি আৰু এআইডিএফৰ মাজত আছে গোপন বুজাবুজি বৰাকত বিজেপিৰ হৈ কাম কৰে এআইডিএফ নেতাই বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ বাবে দুৱা বিচাৰি ফুৰিছে কৰিমউদ্দিন বৰভূঞাই লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা হৈছে বিজেপিৰ কৰিমগঞ্জৰ প্ৰাৰ্থী আৰু শিলচৰৰ প্ৰাৰ্থী লৈ বিজেপিৰ লিডাৰবিলাক নিৰ্বাচনী প্ৰচাৰত যাব লাগিছিল এতিয়া চাব এআইডিএফৰ বিধায়কবিলাকে বিজেপিৰ প্ৰাৰ্থীৰ কাৰণে দুৱা বিচাৰি আছে যে আপোনালোকে এআইডিএফৰ লিডাৰে বিজেপিৰ প্ৰাৰ্থীৰ বাবে দুৱা বিচাৰি আছে দুৱা বিচাৰিছে আমাৰ কথা নাই এটা আপোনালোকে চাব পেপাৰত ওলাইছে সোশ্যাল মিডিয়াত ওলাইছে যে কৰিমউদ্দিন বৰভূঞা সৰাসৰি পাব্লিক মিটিংত কৈছে যে পৰিমল দা এজন ভাল মানুহ পৰিমল দাৰ কাৰণে আপোনালোকে দুৱা কৰক তো দুৱা কৰা মানে ভোট দেৱা এইটো সিগনেল দি দিলে এআইডিএফৰ মানুহবিলাকে পৰিমলক ভোট দিব লাগে আমাৰ এআইডিএফৰ কেণ্ডিডেট শিলচৰক নাই বিজেপি আৰু এআইডিএফৰ এই গোপন মিত্ৰতাত এতিয়া অতিষ্ঠ হৈ দল ত্যাগ কৰিছে তেওঁ মঙলবাৰে আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰে আমিনুল হক লস্কৰে আমিনুল হকৰ মতে বৰাকত আৰু এতিয়া প্ৰয়োজনে নাই বিজেপি নেতাৰ 2021 বিধানসভা নিৰ্বাচনত বিজেপি নেতা পৰিমল শুক্লবৈদ্যই তেওঁ ষড়যন্ত্ৰভাৱে নিৰ্বাচনত পৰাজয় কৰোৱাৰ অভিযোগ আমিনুল হক লস্কৰৰ পৰিমল শুক্লবৈদ্যই হিন্দু কেণ্ডিডেট 4 জন ইণ্ডিপেণ্ডেণ্ট থিয় কৰাইছিলে আমাৰ বিৰুদ্ধে আৰু কৰিমউদ্দিনত ফাণ্ডিংও কৰিছিলে যে আমিনুলক হাৰাব লাগে তেতিয়া কৰিমউদ্দিনক খেল কৰিছিলে বিজেপিৰ বিধায়কে এতিয়া এআইডিএফৰ বিধায়কে বিজেপি খেল কৰি আছে এই যে রিলেশন যেটো মানে সম্পর্ক এআইডিএফ আর বিজেপির এটু দেখি আমি ভাবিছো যে আমি কিয় বিজেপি করিম আমি কোন আদর্শ নিয়ে বিজেপি করিম আজ 2011 পৰা 2021 বিজেপিৰ আদর্শ এসে নাইকিয়া হৈ গৈছে আমিনুল হক লস্কৰৰ অভিযোগ পূৰ্বৰ বিজেপি আৰু বৰ্তমানৰ বিজেপিৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য বৰ্তমানৰ বিজেপিৰ উদ্দেশ্য যিকোনো উপায়েৰে হলেও নিৰ্বাচনত জয়ী হোৱা হিয়া লাগিলে এআইডিএফৰ লগত গোপন মিত্ৰতা কৰি হলেও নিৰ্বাচনত জয়ী হোৱাটো একমাত্ৰ লক্ষ্য বিজেপিৰ অভিযোগ পদত্যাগী বিজেপি নেতা আমিনুল হক লস্কৰৰ ব্যুৰো ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট